আজি এটা মহান দিন ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ আবিৰ্ভাৱ দিন। আজি এই দিনটোত তেখেতৰ জন্ম হৈছিল আৰু এই দিনটোত যেহেতু শিক্ষক দিৱস হিচাপে পালন কৰি আহিছে চৰকাৰে, গতিকে আমিও দৰঙী কলা-কৃষি উন্নয়ন সংঘই আজি এই পবিত্ৰ দিনটোত দৰং ওদালগুৰি জিলাৰ প্ৰায় 28 গৰাকী অৱসৰী কৃতি শিক্ষক, যিসকল শিক্ষকে সমাজ সেৱা, সাহিত্য সেৱা আদি বিভিন্ন পৰ্যায়ত তেখেতসকলে শিক্ষকতাৰ বাহিৰেও কাম কৰি আছে, তেনেকুৱা আমি কিছু শিক্ষকক নিৰ্বাচন কৰি গুৰু বৈভৱ উপাধি আমি আজি প্ৰদান কৰিলোঁ। তাৰ লগতে আন 10 গৰাকী লোকশিল্পীক দৰঙী সন্মান প্ৰদান কৰিছোঁ। আৰু আমাৰ এই গুৰু বৈভৱ উপাধি প্ৰদান কৰাৰ মূল লক্ষ্যটো হ'ল এই ধাৰাৰ জৰিয়তে যাতে বাকী আন শিক্ষকসকলে প্ৰতিযোগিতাৰ মাজেৰে বিদ্যালয়ত বিদ্যায়তনিক শিক্ষা প্ৰদান কৰে আৰু শিক্ষকসকলৰ মাজত যাতে এনেধৰণৰ সন্মান পাবৰ কাৰণে এক প্ৰতিযোগিতাৰ সৃষ্টি হয়, তাৰ কাৰণে আমি এই সন্মান প্ৰদান ব্যৱস্থাটো আমি সৃষ্টি কৰিছোঁ। এইবাৰ আমি 28 গৰাকী কৰিছোঁ। এতিয়া মূল কথাটো হ'ল, যিহেতু দৰঙী কলা-কৃষি উন্নয়ন সংঘ বহুতে মোক প্ৰশ্ন কৰিছে যে শিক্ষকৰ লগত দৰঙী কলা-কৃষি উন্নয়ন সংঘৰ কি সম্পৰ্ক। এতিয়া মেইন কথাটো হ'ল যে শিক্ষকতাৰ জীৱন আৰম্ভ কৰিও শিক্ষক হৈও কৃষ্টি সংস্কৃতি অব্যাহত ৰখা শিল্পী আমাৰ মাজত যথেষ্ট আছে। তেনেকুৱা শিক্ষক যিসকলে সাহিত্য সেৱা কৰি আছে, সংস্কৃতি সেৱা কৰি আছে, এই সমাজ সেৱা কৰি আছে, তেনেকুৱা শিক্ষকক আমি এই ধৰণৰ সন্মান প্ৰদান কৰিছোঁ। আমাৰ উদ্দেশ্য এটাই যে শিক্ষকসকলো শিক্ষকতাৰ জৰিয়তে সংস্কৃতিক আগুৱাই নিছে। গতিকে আমাৰ শিল্পীসকল তেখেতসকলে আদৰ্শৰে অনুপ্ৰাণিত হওক, এই ধৰণৰ কথাৰে আমি আগবাঢ়িছোঁ। আৰু মই আশা কৰিছোঁ যে এই পৰম্পৰা বা এই ধাৰাটো দৰঙী কলা-কৃষি উন্নয়ন সংঘত আহি থকা দিনত অব্যাহত ৰাখক। ইয়াতকৈও ভাল অনুষ্ঠান অনুষ্ঠিত কৰি শিল্পীসকলক সংগঠিত কৰাৰ এক ব্যৱস্থা কৰক। আৰু আমি যিহেতু অকণমান কিছুদিনৰ কাৰণে সাধাৰণ সম্পাদক পদৰ পৰা আমি অকণমান অব্যাহতি ল'ম, গতিকে ইয়াৰ পিছত নতুন সভাপতি, নতুন সাধাৰণ সম্পাদকে দায়িত্ব ল'ব। তেখেতসকলে নতুন পৰিকল্পনাৰে নিশ্চয় আগবাঢ়িব, কাৰণ বিভিন্ন বঁটা আছে আমাৰ ইয়াত। পাৰংগত উপাধি আমি প্ৰদান কৰোঁ, আমি দৰঙী শিৰোমণি বঁটা প্ৰদান কৰোঁ, সংবাদ শিৰোমণি প্ৰদান কৰোঁ, তাৰপিছত দৰং জ্যোতি প্ৰদান কৰোঁ। এই আটাইখিনি ব্যৱস্থা বৰ্তমানৰ যিখন কমিটি আমাৰ গঠন হ'ল নতুনকৈ, সেইসকলে অলপ পৰিকল্পিতভাৱে আগবঢ়াই নিব লাগিব। গতিকে মই আশাবাদী তেখেতসকলে নিশ্চয় এইটো কৰিব, ভাল কাম কৰিব। আৰু মই শিল্পীসকলকো দৰঙী কলা-কৃষি উন্নয়ন সংঘৰ সৈতে অধিক উৎসাহেৰে সম্পৃক্ত হ'বৰ কাৰণে আহ্বান জনাইছোঁ। এইটো আপোনাৰ অন্তিম অনুষ্ঠান। যদিও মোৰ অন্তিম অনুষ্ঠান, মই সাধাৰণ সম্পাদকৰ পদতহে নাই, মই কাৰ্যনিৰ্বাহকত আছোঁ, মই দায়িত্বশীল পদত আছোঁ। গতিকে মোৰ দায়িত্ব মই পালন কৰিম। যদি এক্সিকিউটিভে মোক দায়িত্ব দিয়ে বা মোক বিচাৰে, সেইমতে কৰিম। কিন্তু সভাপতি হিচাপে মোৰ যিটো গতানুগতিক কাৰ্য, যিখিনি মোৰ কাম, সেইখিনি